হয় আজি পবিত্ৰ ঈদ উদ জোহা আৰু সমগ্ৰ দেশতে যেহেতু পবিত্ৰ ঈদ উদ জোহা পালন কৰিব তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আজি ঈদ উদ জোহা যি উৎসৱ সেই পবিত্ৰ উৎসৱ উদযাপন কৰিব তাৰ সমান্তৰালভাৱে আজি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ যি কাঠনি অঞ্চল আছে সেই কাঠনি অঞ্চলতো দেখিবলৈ পোৱা গৈছে যে ঈদ উদ জোহাক লৈ ব্যাপক ব্যস্ত আৰু প্ৰায় 9 বজাত ইয়াত ঈদ উদ জোহাৰ যি নামাজ সেই নামাজ তেওঁলোকে আদায় কৰিব এই মুহূৰ্তত মই লাহৰীঘাটৰ যি কাঠনি আছে কাঠনি ঈদগাহ ময়দানত উপস্থিত আছোঁ আৰু সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে যিসকল সমূহ ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে আহিছে ইতিমধ্যে আহি তেওঁলোকে এনেধৰণে শাৰী পাতি তেওঁলোকে বহিছে বহি 9 বজাত যিহেতু নামাজ আদায় কৰা হ'ব আৰু তেওঁলোকে আহি বহিছে আৰু বিশ্ব শান্তিৰ কাৰণে যিহেতু নামাজ আদায় কৰা হ'ব সমগ্ৰ ৰাজ্যতে যিহেতু ঈদৰ আৰু এই মুহূৰ্তত কাঠনিৰ পৰিৱেশ মই দেখুৱাই আছোঁ এয়া হৈছে লাহৰীঘাটৰ কাঠনি ঈদগাহ ময়দানৰ পৰিৱেশ সকলোৱে আহিছে হাতত চাদৰ লৈ সকলোৱে মিলা প্ৰীতি ভাতৃত্ববোধৰ যি এনাজৰী যাতে সকলোৰে মাজত মিলা প্ৰীতি থাকে আৰু ভাতৃত্ববোধৰ এনাজৰী লৈ সকলোৱে এনেধৰণে ওলাই আহিছে আৰু এয়া হৈছে এই মুহূৰ্তৰ কাঠনিৰ পৰিৱেশ প্ৰথম খবৰৰ আমি দৰ্শকসকলক দেখুৱাই আছোঁ ভাতৃত্ববোধ ত্যাগৰ উৎসৱ ঈদ উদ জোহা আৰু সেই ঈদ উদ জোহা আজি সমগ্ৰ ৰাজ্যতে পালন কৰিব তাৰ সমান্তৰালভাৱে কাঠনিটো পালন কৰিবলৈ দেখা গৈছে যিসকল ইছলাম ধৰ্মাৱলম্বীসকলৰ যি পবিত্ৰ উৎসৱ সেই পবিত্ৰ উৎসৱক লৈ সকলোৰে মাজত আনন্দ উৎসাহ এই মুহূৰ্তত বিৰাজ কৰা থকা পৰিলক্ষিত হৈছে আৰু পৰিৱেশ আমি পোনপটীয়াকৈ প্ৰথম খবৰৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু যিহেতু ঈদগাহ ময়দানৰ যিসমূহ পৰিচালনা যিসকল লোক আছে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম ঈদ উদ জোহা হৈছে ত্যাগৰ প্ৰতীক ভাতৃত্ববোধৰ প্ৰতীক নবী ইব্ৰাহিম খলিলুল্লাহৰ যি ত্যাগ সেই পৰম ত্যাগৰ উচিল্লা কৰি আৰু যিহেতু পৰিচালনা সমিতিৰ যিসকল স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰথমে আমি আপোনাক ঈদৰ পবিত্ৰ ঈদ উদ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি ক'ব এই মুহূৰ্তত পবিত্ৰ উৎসৱৰ আজি ঈদ উদ জোহা এই ঈদ উদ জোহাৰ উপলক্ষে সমূহ বিশ্ববাসী মানৱ গোষ্ঠীলৈ শান্তি সমিতি বৃদ্ধি কৰিব বুলি আশা ৰাখি আৰু আমাৰ এই ঈদুল জোহাৰ দিনত আজি 9টা বজাত আমাৰ লাহৰীঘাটৰ ধুমকুৰা এই কাঠনি গৰম বজাত যিটো নেকি ঈদ উদ জোহা আজি নামাজ পঢ়া হ'ব এই নামাজটো আজি 9টা বজাত আমি ঈদৰ নামাজটো আৰম্ভ কৰিম আৰু আৰম্ভ হ'ব আৰু সেয়ে এই ঈদ উদ জোহাৰ জৰিয়তে সমূহ বিশ্ববাসীলৈ যাতে শান্তি সমৃদ্ধি বজাই ৰাখি আগন্তুক দিনত যাতে আমাৰ এই হিন্দু মুছলিম ভাই ভাই যিয়ে নহওক যাতে আমি শান্তি থাকিব পাৰি এই আমি আজি ঈদ উদ জোহাৰ জৰিয়তে আমি বিশ্ববাসীৰ ওচৰত শান্তি কামনা কৰি মই আজি নিশ্চয়কৈ আৰু এজন কি ক'ব প্ৰথমে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটা পবিত্ৰক্ষণ এই মুহূৰ্তত কি ক'ব হয় হেপী ঈদ মুবাৰক আজি পবিত্ৰ ঈদ উদ জোহাৰ সমূহ মানৱ গোষ্ঠীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ঈদে সমাজত ভাতৃত্ববোধ বৃদ্ধি কৰক আৰু যিহেতু এইটো কুৰবানীৰ ঈদ এই ঈদত কুৰবানীৰ জন্তুৰ লগতে প্ৰত্যেকগৰাকী মানুহে নিজৰ যিটো অহংকাৰ স্বাৰ্থ নিজৰ লোভ মোহ এইখিনিও কুৰবানী কৰক তাৰে কামনা কৰিছোঁ নিশ্চয়কৈ প্ৰথমে আমি কৈছোঁ যে শান্তিত্ববোধৰ বাৰ্তা বিচাৰি সকলোৱে একেই দোৱা প্ৰাৰ্থনা কৰিব বিশ্ব শান্তিৰ হকে দোৱা প্ৰাৰ্থনা কৰিব আৰু সমূহ মানৱ গোষ্ঠী যাতে মিলা প্ৰীতিৰে থাকিব পাৰে ভাতৃত্ববোধ থাকিব পাৰে তাৰে তেওঁলোকে আশা কামনা কৰিছে আৰু ঈদ উদ জোহা যিহেতু হৈছে পবিত্ৰ ভাতৃত্ববোধ ত্যাগৰ উৎসৱ আৰু নবী যি ইব্ৰাহিম খলিলুল্লাহ আছিলে তেখেতৰ যি চৰম যি ত্যাগ আছিলে সেই ত্যাগৰ ফলস্বৰূপে নামাজৰ পিছত যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে ইয়াৰ পিছতে তেওঁলোকৰ যি পৰম্পৰাগত যি আদৰ্শগত যি কুৰবানী তেওঁলোকে সেই কুৰবানী স্থললৈ যাব আৰু সকলোৱে একেমুখে এই মুহূৰ্তত কাঠনিৰ পৰা সমূহ অসমবাসী ৰাইজলৈ তেওঁলোকৰ শান্তিত কামনা কৰিছে ভাতৃত্ববোধৰ কামনা কৰিছে আৰু সকলোৰে মাজত দেখা গৈছে যে ব্যাপক উৎসাহ উদ্দীপনা এই মুহূৰ্তলৈকে আমি প্ৰথম খবৰৰ দৰ্শকসকলক কাঠনিৰ পৰা কাঠনি ঈদগাহ ময়দানৰ পৰা পৰিৱেশ দেখুৱাইছোঁ